মিয়ালেণ্ডটো হ'ব পাৰে, মিয়ালেণ্ডৰ হোৱাটো কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ডটো আমি বাংলাদেশত পাতি দিম এণ্ড আমি হেল্পো কৰি দিম। Mr. Chief Minister, বাংলাদেশত বহুত মাটি আছে, আৰু যদি বাংলাদেশত কষ্ট হয় আফগানিস্তানত বনাই দিম। Mr. Chief, চক অসমবাসীৰ কাৰণে এইটো একেবাৰে লাজৰ কথা, আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছোঁ যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেণ্ট কৰিলে, তেওঁ ইমানলৈকে গ'ল যে মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে, দূৰৰ পৰা কিয় মাৰিলে। ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিছাইলটো ওচৰৰ পৰা কিয় নামাৰিলে, দূৰৰ পৰা কিয় মাৰিলে। তো ভাৰতে যদি 3000-4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিছাইল বনাইছে, এইটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল। তো যিটো ভাষণ দিলে, সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়, নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে, পত্নীকো বিদেশী কৰিছে, আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলছো চেঞ্জ হিজ চিটিজেনশ্বিপ। 3টা ফেমিলি যেতিয়া নায়েই ভাৰতীয়, তেওঁতো টেম্পৰাৰীলি ভাৰতত আছে, আৰু সেইকাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয়। যোৰহাটৰ ৰাইজৰ, শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিলে, দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে। সেই স্থানৰ সংসদগৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা। আৰু এই গোটেই ঘটনাটো অকল এইটো নহয়, কালিৰ ষ্টেটমেণ্টটোতো আপোনালোকে নজৰত পাইছে, কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই, প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন। গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত, আৰু অবভিয়াছলি হি কেনট বি হিৰো ইন ইণ্ডিয়ান টেলিভিছন, হি উইল বি হিৰো অনলি ইন পাকিস্তান। না কওঁতেতো তেওঁ ক'ব নোৱাৰিলে মই যোৱা নাই বুলি, এনেইতো বহুত বকবকাই থাকে। যেতিয়া অমিত শ্বাহজীয়ে ক'লে, তেওঁতো থিয় হৈ সংসদত নক'লে যে মই যোৱা নাই, আপুনি ভুল কথা কৈছে বুলি। গতিকে তেওঁ অকল আপোনালোককে বনাব পাৰে, বাকীকতো কাকো বনাব নোৱাৰে। যিমান দিনে মই বনোৱা দেখিছোঁ, আপোনালোককে তেওঁক বনোৱা দেখিছোঁ, বাকী অসমৰ মানুহক নোৱাৰে। আৰু আপোনালোকে চাব, ৰাইট BTADৰ পৰা লক্ষ্য কৰি গৈ থাকিব, মানুহক বনাব নোৱাৰে। 2-এজন আপোনালোকৰ মানুহৰ তেওঁৰ প্ৰতি ছফ্ট কৰ্ণাৰ আছে, তেওঁৰ প্ৰতিও নাই, মোক বেয়া পায় কাৰণে তেওঁক উঠাব খোজে। মই ভাবোঁ যে সেইটো বহুত দিন নচলে। Mr. Chief Minister, yesterday there were several reports quoting you where you have indicated for a NIA level probe into the case which is there with Assam SIT. Would you elaborate on that? You see, Assam SIT has a limited scope. As I told you, we cannot access telephonic interaction, telephonic connection beyond 2 years. Assam has a limitation of 2 years. But NIA can trace things up to 2011, 2010. So this is not a new thing. I have shared many times with you that Assam SIT has a limited capacity, but within that limited capacity our team has done a very good job. But ultimately it is related to citizenship, it is related to OIC. Finally, it is the Ministry of Home Affairs who has to take over the investigation. Has the government officially written to NIA? Not now. It will be only, all these things happen post 10th September, because we have given SIT time till 10th September. Either 11 or 12 they will put me the report. Then I will put the report to the cabinet, but we are not extending time to SIT.
I also told them that no extension. So you have to conclude your proof by 10th September. So whatever they will do, they will complete 10th. They will give me report 11, 12. Before 15th September, I will bring the report to cabinet. Then cabinet will decide whether to refer it to NIA, CBI or MHA, whatever. That I have to see the report. But we have limited accessibility. We can dig up to 2 years. We cannot dig more than 2 years for the electronic evidence. But so far as manual evidence are concerned, we have dig and our team has done very well. Amar jitu SIT todonto ase, ami agote apnalukok koisu, bahut bar koisu, je iyar shekh somoy 10 September. তেওঁলোকক আমি ইতিমধ্যে কৈছো যে আপোনালোকক আমি এক্সটেনশন নিদিও গতিকে 10 তাৰিখে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব 11-12 ডিপেন্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিসিশনটো গ্ৰহণ কৰিব আৰু কেবিনেটত যিয়ে সিদ্ধান্ত হয় আপোনালোকক আমি জনাই দিম Sir, another point is that your government has also issued orders about drought-like situation in 27 districts. There is a effect on the tea production. Drought things are changing. In the last week, 5 districts has come out of the drought. So IMD has predicted good rain in the time between 1st and 10th August. So we'll take a final decision post 15 August. Because if I declare drought, I have to give Government of India satellite data along with the data from IMD. So IMD has indicated that situation is fast changing. So wait till 15 August. Then August spell of rain can be assessed and predicted. Drought can be declared when there is a rain deficit of 40%. So last time when I addressed you, it was in a larger canvas. But now it has come down only to 48 revenue block. So by 15 August, situation may change further. তেনেকুৱা কথা নহয় কথাটো হল এনেকুৱা যেতিয়া অভিনেত্ৰী গৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলতেন হিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেতেন সো ইট ওয়াজ এ স্ট্ৰেটেজি অন দা পাৰ্ট অফ পুলিশ কাৰণ আমি গমে পাইছিলো যে পেসেঞ্জন সিৰিয়াস আছিল হিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্রিভিয়াস ইনজুরি আমি রিপোর্ট দিব নোৱাৰো তেতিয়ালৈকে এটো নন বেইলেবল কেস থাকে গতিকে আৰক্ষীয়ে যেটো স্ট্ৰেটেজিক্যালি যেটো কৰিব লাগে সেইটোৱে কৰিছে সি হ্যাজ বিন পুট ইন লকআপ আৰু উইল ফাইল চার্জ শিট এগেইনস্ট হার এন্ড ইট উইল বি এ কেস ফর কালপেবল হোমিসাইড এটা দুটা সেকশন আছে কালপেবল হোমিসাইড নট অ্যামাউন্টিং টু মার্ডার culpable homicide amounting to murder প্রথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হলতেন culpable homicide not amounting to murder বেল হৈ গলতেন হেকাৰণে কেতিয়াবা পুলিশে ৰাইজে ভাবা আৰু পুলিশে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গ্যাপ না থাকে হ'ব থ্যাংক ইউ